না মাজুলীলৈ ভাওনাত আহিছোঁ। ভাল ভাল কথা সোধক না, ভাওনাৰ কথা সোধক। ভাওনাত আমি আই মাতৃসকলক লগ পাম। ভাওনাত ইয়াত আবাল বৃদ্ধ বনিতা আছে, সত্ৰাধিকাৰ প্ৰভু আছে। ভাওনাত আমি কথা পাতিম, ৰাধা কৃষ্ণৰ কথা পাতিম, কি ধৰণেৰে দ্ৰুপদীক অপমান কৰাৰ কাৰণে এটা বংশ সমোলঞ্চে ধ্বংস হৈছিল, কি ধৰণে দুঃশাসন দুৰ্যোধনক সেইখিনি সময়ত সংগ দিয়াৰ কাৰণে ভীষ্ম পিতামহৰ দৰে ব্যক্তি, দ্ৰোণাচাৰ্যৰ দৰে ব্যক্তিৰ পতন হৈছিল। ভাওনাৰ কথা পাতক, এইবোৰ প্ৰশ্নৰ উত্তৰ মই ইয়াত দিব বিচৰা নাই, প্ৰাসংগিক নহয়। না মাজুলীলৈ ভাওনাত আহিছোঁ। ভাল ভাল কথা সোধক না, ভাওনাৰ কথা সোধক। ভাওনাত আমি আই মাতৃসকলক লগ পাম। ভাওনাত ইয়াত আবাল বৃদ্ধ বনিতা আছে, সত্ৰাধিকাৰ প্ৰভু আছে। ভাওনাত আমি কথা পাতিম, ৰাধা কৃষ্ণৰ কথা পাতিম, কি ধৰণেৰে দ্ৰুপদীক অপমান কৰাৰ কাৰণে এটা বংশ সমোলঞ্চে ধ্বংস হৈছিল, কি ধৰণে দুঃশাসন দুৰ্যোধনক সেইখিনি সময়ত সংগ দিয়াৰ কাৰণে ভীষ্ম পিতামহৰ দৰে ব্যক্তি, দ্ৰোণাচাৰ্যৰ দৰে ব্যক্তিৰ পতন হৈছিল। ভাওনাৰ কথা পাতক, এইবোৰ প্ৰশ্নৰ উত্তৰ মই ইয়াত দিব বিচৰা নাই, প্ৰাসংগিক নহয়। না মাজুলীলৈ ভাওনাত আহিছোঁ। ভাল ভাল কথা সোধক না, ভাওনাৰ কথা সোধক। ভাওনাত আমি আই মাতৃসকলক লগ পাম। ভাওনাত ইয়াত আবাল বৃদ্ধ বনিতা আছে, সত্ৰাধিকাৰ প্ৰভু আছে। ভাওনাত আমি কথা পাতিম, ৰাধা কৃষ্ণৰ কথা পাতিম, কি ধৰণেৰে দ্ৰুপদীক অপমান কৰাৰ কাৰণে এটা বংশ সমোলঞ্চে ধ্বংস হৈছিল, কি ধৰণে দুঃশাসন দুৰ্যোধনক সেইখিনি সময়ত সংগ দিয়াৰ কাৰণে ভীষ্ম পিতামহৰ দৰে ব্যক্তি, দ্ৰোণাচাৰ্যৰ দৰে ব্যক্তিৰ পতন হৈছিল। ভাওনাৰ কথা পাতক, এইবোৰ প্ৰশ্নৰ উত্তৰ মই ইয়াত দিব বিচৰা নাই, প্ৰাসংগিক নহয়।